নমস্কাৰ স্বাগতম জনাইছো লাইভ আৱাৰলৈ ষ্টুডিঅ'ৰ প্ৰস্মিতা গোস্বামী আৰু আৰম্ভণিতে সেই ৰেল দুৰ্ঘটনাৰ খবৰ গুৱাহাটীত উপস্থিত হৈছে সেই ৰেল দুৰ্ঘটনাত উদ্ধাৰ কৰা যাত্ৰীসকল বিশেষ ৰেলেৰে গুৱাহাটীলৈ অনা হৈছে যাত্ৰীসকলক ষ্টেচনৰ পৰা গন্তব্য স্থানলৈ পঠালে যাত্ৰীসকলক ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা 9 জনলৈ বৃদ্ধি পাইছে আহত হৈছে 36 জনৰো অধিক যাত্ৰী আৰু বেছিভাগী আছিল যেহেতু গুৱাহাটীৰ যাত্ৰী গতিকে গুৱাহাটীত বৰ্তমান আন এখন ৰেলেৰে তেওঁলোকক লৈ অনা হৈছে সেই যাত্ৰীসকলক বিশেষ ৰেলেৰে গুৱাহাটীলৈ অনা হৈছে আৰু ষ্টেচনৰ পৰা গন্তব্য স্থানলৈ পঠোৱা হৈছে যাত্ৰীসকলক আৰু ৰেল দুৰ্ঘটনাত ইতিমধ্যে নিহতৰ সংখ্যা বৃদ্ধি পাইছে সেয়া 9 জনলৈ হৈছেগৈ আৰু আহতৰ সংখ্যা 36 জনৰ অধিক হৈছেগৈ গুৱাহাটী ৰেল ষ্টেচনৰ দৃশ্য দেখুৱাইছো যাত্ৰীসকলক বিশেষ এখন ৰেলেৰে এনেদৰে লৈ অনা হৈছে আৰু নিজৰ নিজৰ গন্তব্য স্থানলৈ নিয়া হ'ব বাছেৰে যাত্ৰীসকলক আৰু ইতিমধ্যে আমি জনাইছো যে কেনেদৰে আসলতে দুৰ্ঘটনাত পতিত হৈছে নিউ জলপাইগুৰিত এই ৰেলখন আৰু তাৰ পিছত এই পাটনাৰ পৰা আহি আছিল বিহাৰৰ পৰা আহি আছিল ৰেলখন আৰু জলপাইগুৰি চৰত দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে বহুসকল যাত্ৰী ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নিহতৰ আত্মীয়লৈ 5 লাখ টকাৰ সাহায্য প্ৰেৰণ কৰা হৈছে আৰু আহতসকলক গুৰুতৰভাৱে আহতসকলক 1 লাখ টকা দিয়া হৈছে ব্ৰেকটো একদম তিনিবাৰ হেৰি কৰিছে আৰু চবে কপি কৰিছে কি হৈছে কিয় হোৱা এনেকৈ কৈ আছোঁ চবে তাৰপিছত মোৰ বাচ্চাটো ধৰি আছোঁ দুটা বাচ্চা আছে তাৰপিছত কি বুলি ক'ম আৰু বাহিৰত ওলাব পৰা নাই আৰু ভিতৰৰ পৰা বস্তুকেইটা আনিবও পৰা নাই তাৰপিছত মই তেতিয়া 3জন ল'ৰা আহিছে তাৰ পৰা ইহঁতে চিংগুল আৰু তাক কৈছোঁ মই ভैया হেল্প কৰোঁ কাপোৰ চামান বহুত হে ইহঁতে ভাগি গ'ল তাৰপিছত মই গেটৰ পৰা ওলাই আহি তাৰপিছত মানুহ এটা আমাৰ আছামৰে আছিলে কি কৈছে মই মাতিছোঁ আৰু একদম সিহঁতে নামিলে ভैया হেল্প কৰোঁ দুটা বাচ্চা মোৰ মানুহটো হেৰি আছে বস্তু আছে মই ইমান কান্দিছোঁ আৰু कल गाड़ी अचानक ब्रेक लगने में 3 बार ब्रेक लगा गाड़ी को फिर गाड़ी एकदम पलटी मार गया पूरा गाड़ी बोगी ऊपर बोगी चढ़ने लगने स्टार्ट हो गया गाड़ी पूरा पलटी मारने के बाद में देखे बाहर निकल के सिर्फ कुछ मतलब बहुत सही हालत ख़राब हो गई है बहुत मतलब हो गया ये सब बहुत खतरनाक महसूस तो क्या है जिंदगी और मौत हम देख के आए साथ में क्या खूब दुखजनक घटना और गुवाहाटी बाउंड ट्रेन आছিলে এইভাবে গুৱাহাটী আসাম অহা মানুহটো বহুত বেছি আছিলে সো আমাৰ CM ছাৰৰ ৰাতিপুৱাই গোটেই বস্তুটো মনিটৰ কৰি আছে আৰু জিলা প্ৰশাসন ফালে পৰা আমি ছাৰৰ নিৰ্দেশত বিভিন্ন ধৰণৰ ইয়াত অ্যাৰেঞ্জমেন্টস কৰি ৰাখিছোঁ যাতে প্ৰত্যেক মানুহৰ যে যেনেকুৱা অসুবিধা হয় আমি আমাৰ ফালে পৰা ইমান এটা মানুহবিলাকৰ এক্সিডেণ্ট হৈছে এটা দুখজনক ঘটনা হৈছে যাতে আমাৰ ফালে পৰা সাপোর্ট দিব পাৰোঁ মোস্ট অফ দ্য মানুহ আপোনাৰ লোকাল আছে আৰু অ্যাৰেঞ্জমেন্টস আছে বাকীবিলাক যেবিলাক ধৰণৰ সুবিধা হ'ব মেডিকেল হওক থাকাৰ হওক জুৱাৰ হওক সেইবিলাক আমি চাই আছোঁ এটা পেচেঞ্জাৰ লগত আমাৰ টিমটো ইয়াত আছে আপুনি চাই আছে কথা পাতি আমি তেনেধৰণৰ ব্যৱস্থাবিলাক কৰি আছোঁ ইনজিঅৰ্ডো কিছুমান আহিছে এটা দুটা ইনজিঅৰ্ড আছিলে আমি হুইল চেয়াৰত লৈ সেইবিলাকক এম্বুলেন্সত পঠাইছোঁ মেডিকেল চেকআপ কৰাই তো এইবিলাকৰো যে আগত ব্যৱস্থা কৰিবলগীয়া আৰু দুটা বিভিন্ন স্থানৰ পৰা আছে আমাৰ দুগৰাকীকো সাংবাদিক ৰকিবুৰ ৰহমান আৰু জ্যোতিময় চক্ৰৱৰ্তী আমি প্ৰথমতে ৰকিবৰ কাষলৈ গৈছো ৰকিবৰ যাত্ৰীসকল কেতিয়া আহি পাইছে আৰু কৰ যাত্ৰী আছিল হিয়তিয়া কি তথ্য আপুনি লাভ কৰিছে হৰস্মিতা নিশ্চয়কৈ ক'ব লাগিব এক দুখজনক ঘটনা সংঘটিত হ'ল কালিৰ দিনটোত যেহেতু নিউ জলপাইগুৰি সমীপত এক ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল 15663 যি বিকানেৰ গুৱাহাটীৰ এক্সপ্ৰেছখন গুৱাহাটী অভিমুখে আহি আছিল সেই ৰেলখনৰ 12টা একো ডবা লাইনচ্যুত হৈছিল যাৰ বাবে প্ৰায় 5 শতাধিক অধিক যাত্ৰী যি সেই ডবাকেইটাত আছিল তেওঁলোক এই সমগ্ৰ দুৰ্ঘটনাটো প্ৰভাৱিত হৈছিল আৰু তাৰ পাছতে অসমৰ যিহেতু এই যি ৰেলখন যিহেতু অসমৰ ফালে আহি আছিল আৰু গুৱাহাটী দিশে আহি আছিল গতিকে অসমৰ যাত্ৰী
অধিক মাত্ৰাত অসমৰ যাত্ৰী আছে আৰু তাৰ ভিতৰত ইতিমধ্যে আমি খবৰ পাইছোঁ যে ৰেল বিভাগৰ তৰফৰ পৰা জনাইছে যে 9 গৰাকীকৈ যাত্ৰীয়ে ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু প্ৰায় 36 গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে আৰু পুৱা প্ৰায় 8 বজাত যেতিয়া গুৱাহাটী ৰেল ষ্টেচনত এই যি এখন বিশেষ ট্ৰেইনে তেওঁলোকক গুৱাহাটীলৈ লৈ অহা হৈছিল ইয়াত যিসকল যাত্ৰী আবদ্ধ হৈ আছিল সমগ্ৰ এই ঘটনাটোত যি দুৰ্ঘটনাটোত প্ৰভাৱিত হৈছিল আৰু তেওঁলোকক যিহেতু ইয়াত গুৱাহাটী ষ্টেচন পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকক সেই সুবিধা প্ৰদান কৰা হয় তেওঁলোকক যিসকল আহি পাইছিল তেওঁলোকক ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ জৰিয়তে তেওঁলোকক গন্তব্যস্থানলৈ লৈ যোৱা হয় আৰু এতিয়ালৈকে শেহতীয়া যিহেতু আমাৰ হাতত তথ্য আহি পৰিছে যে গুৱাহাটী ৰেল ষ্টেচনত প্ৰায় 156 গৰাকী ৰেল যাত্ৰী ইতিমধ্যে ইয়াত নামিছেহি আৰু তেওঁলোকক জিলা প্ৰশাসনৰ তত্বাৱধানত ৰেল বিভাগৰ তত্বাৱধানত তেওঁলোকৰ যিসমূহ গন্তব্যস্থান তেওঁলোকলৈ তাৰ দিশে লৈ যোৱা হৈছে আৰু 3 গৰাকীকৈ ৰেল যাত্ৰীক তেওঁলোকে চিকিৎসা প্ৰদান কৰিছে যি জিলা প্ৰশাসনৰ লোক ইয়াত ইতিমধ্যে পুৱাৰে পৰা উপস্থিত আছিল আৰু ক'ব লাগিব ৰশ্মিতা পুৱাৰ পৰা এই ৰেল ষ্টেচনত গুৱাহাটী ৰেল ষ্টেচন কামাখ্যা ৰেল ষ্টেচন এই দুটা ৰেল ষ্টেচনত এক সকলোৰে বাবে এক উৎকণ্ঠামুখৰ পৰিৱেশ আছিল কাৰণ বিভিন্ন পৰিয়ালৰ লোক ইয়াত যিসকল যাত্ৰী আছিল গুৱাহাটী অভিমুখে আহি আছিল তেওঁলোকৰ পৰিয়ালৰ লোক ইয়াত ভিৰ কৰিছিল কাৰণ তেওঁলোকৰ পৰিয়ালৰ লোক এই ৰেলখনত আহি আছিল আৰু তাৰ পাছতে যেতিয়া এই ৰেল ষ্টেচনত তেওঁলোকৰ যাত্ৰীসকলক বিশেষ ৰেলেৰে তেওঁলোকক লৈ অহা হয় ইয়াত তেওঁলোকক পৰিয়ালৰ লোকসকল তেওঁলোকে সমজি লয় আৰু জিলা প্ৰশাসনৰ লোকসকলে যি প্ৰয়োজনীয় তেওঁলোকক যি সা সুবিধা সেই সা সুবিধা তেওঁলোকক প্ৰদান কৰে ৰশ্মিতা নিশ্চয়কৈ ৰাখিব আপুনি কিছু সময় লাইনত থাকিব আমি আপোনাৰ কাষলৈ পুনৰ যাম আমি জ্যোতিৰ্ময় কাষলৈ যাব বিচাৰিছোঁ জ্যোতিৰ্ময় আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীৰ কোনো যাত্ৰী আছিল নেকি বা এই সন্দৰ্ভত শেহতীয়া আপোনাৰ হাতলৈ কি তথ্য আহি পৰিছে জ্যোতিৰ্ময় হয় ৰশ্মিতা বৰ ভয়াবহ দুৰ্ঘটনা আৰু এই ভয়াবহ দুৰ্ঘটনাৰ যি উদ্ধাৰ কাৰ্য সেই উদ্ধাৰ কাৰ্য ৰাতি 2 বজালৈকে চলিছে আৰু সেই উদ্ধাৰ কাৰ্যত SDRF NDRF BSFৰ পৰা আৰম্ভ কৰি ৰেলৱে কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি পশ্চিমবংগ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলোৱে একজোট হৈ এই উদ্ধাৰ কাৰ্য চলাইছিল আৰু উদ্ধাৰ কাৰ্যৰ শেহতীয়া আজি আমি তথ্য পাইছোঁ ৰাতি 2 বজালৈকে চলাৰ পিছত উদ্ধাৰ কাৰ্য দাঁত কুঁৱলীৰ কাৰণে ঘন কুঁৱলীৰ কাৰণে বন্ধ হৈ গৈছিল পুনৰ আকৌ ৰাতিপুৱা 5:30 বজাৰ পৰা সেই উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে বৰ্তমানে কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিমন্ত্ৰী জন বাৰ্লা তাত উপস্থিত আছে আৰু তেওঁ নিজে থাকি উদ্ধাৰ কাৰ্যৰ তদাৰকি কৰি আছে কিন্তু প্ৰাথমিকভাৱে এটা কথা এই মুহূৰ্তলৈকে জনা গৈছে যে ডবাসমূহত অধিক আৰু যাত্ৰী আবদ্ধ হৈ আছে নেকি বা এতিয়াও কোনো যাত্ৰী আবদ্ধ হৈ আছে নেকি সেয়ালৈ বৰ্তমানেও এই উদ্ধাৰকাৰী দলসমূহে প্ৰতিটো ডবা তন্নতন্নকৈ বিচাৰ কোচাৰ চলাই আছে আৰু লগতে সেই ডবাসমূহৰ ৰেল লাইনৰ কাষতে পৰি আছে বা ৰেল লাইনৰ পৰা 20-30 মিটাৰ দূৰত আচলতে পৰি আছে বা এটাৰ ওপৰত এটা ডবা উঠি গৈছে এনেকুৱা কিছু ঘটনা তাতে আছে সেইবিলাক ডাঙৰ ডাঙৰ ক্ৰেনৰ জৰিয়তে বা গেছ কাটাৰৰ জৰিয়তে ডবাসমূহ কাটি পেলাই এটা বিচ্ছিন্ন কৰি পেলাই ৰেল লাইনটো মুক্ত যেন কৰিব পাৰি ৰেল লাইনটোক যেন পুনৰ সচল কৰি তুলিব পাৰি তাৰ প্ৰতিও লক্ষ্য ৰাখিছে আৰু সেই কামো কিন্তু ৰাতিপুৱাৰ পৰা চলি আছে ৰাতি আমি এটা বাতৰি পাইছিলোঁ ৰাতি প্ৰায় 12:30 বজাত দিল্লীৰ পৰা আহি প্লেন যোগে অৱতৰণ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী কলিকতা হাওৰাৰ পৰা এখন বিশেষ ৰেল যোগে তেওঁ ঘটনাস্থলীলৈ আহি আছে আৰু অলপ দেৰি পিছতে তেওঁ ঘটনাস্থলীত আহি উপস্থিত হ'ব আৰু ঘটনাস্থলীত আহি উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত কৰিব আৰু যিটো তদন্তৰ কথা যিটো ঘোষণা কৰা হৈছে যে এই দুৰ্ঘটনা কিয় সংঘটিত হ'ল সেই তদন্তকাৰী বিষয়াৰ দল সেয়া 2 বজাত আহি ঘটনাস্থলীত উপস্থিত হ'ব আৰু সকলো তথ্য আচলতে ইমান ভয়াবহ এটা দুৰ্ঘটনা যদি আমি ৰশ্মিতা ক'ব যাওঁ উত্তৰবংগ বা এই উত্তৰ পূৰ্বাঞ্চলৰ ৰেল দুৰ্ঘটনা যদি আমি পূৰ্বৰ কথা ক'ব যাওঁ গাইচালত যে ব্ৰহ্মপুত্ৰ মেলাৰ দুৰ্ঘটনা হৈছিল গাইচালৰ পিছত এটা সৰ্ববৃহৎ দুৰ্ঘটনা বুলি ক'ব লাগিব এই মুহূৰ্তত কাৰণ তাৰ পৰৱৰ্তী সময়ত তেনেধৰণৰ কোনো ৰেল দুৰ্ঘটনাক বাতৰি এই অঞ্চলত হোৱা নাছিলে আৰু ইমান ডাঙৰ এটা দুৰ্ঘটনা তাৰ কিন্তু তদন্ত সঠিক হ'ব লাগিব ইতিমধ্যে বিভিন্নজনে দাবী উত্থাপন কৰিছে স্থানীয় লোকে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছে যে ৰেলৰ লাইনৰ সঠিক মেৰামতি নোহোৱাৰ ফলত আৰু পুৰণা ডব চলোৱাৰ ফলত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু ইয়াৰ কিন্তু তদন্তৰ প্ৰয়োজন কাৰণ এখন ৰেলত বহু যাত্ৰী অহা যোৱা কৰে কাৰণ কালি যেতিয়া ৰেলখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেতিয়া তাত 1056 জন যাত্ৰী আছিল ৰেলখনত আৰু S11 S10 S10 S11 S12 S13 এই চাৰিটা ডবা মূলত বেছিকৈ এফেক্টেড হৈছে আৰু লগে লগে পাৰ্শ্বৱৰ্তী ডবাসমূহ আছিল মুঠ 12টা ডবা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে তাৰ ভিতৰত 4টা ডবা অধিক ক্ষতিগ্ৰস্ত হৈছে আৰু এই ডবাসমূহ কিয় দুৰ্ঘটনা হ'ল আৰু এনেধৰণৰ দুৰ্ঘটনাই যে ভৱিষ্যতে যেন নহয় তাৰ কাৰণেও কিন্তু বিভিন্নজনে ইতিমধ্যে দাবী উত্থাপন কৰিছে
নিশ্চয়কৈ জ্যোতিৰ্ময় কিছু সময় লাইনত থাকিব আমি আপোনাৰ কাষলৈ পুনৰ যাম কিন্তু এই মুহূৰ্তত নিহত যিসকল উদ্ধাৰ হোৱা নিহতসকলৰ পৰিচয় আহি পৰিছে কেৱল নিউজ 18ৰ হাতত আহি পৰিছে তথ্য নিহত 9 জনৰ ভিতৰত 3 জনৰ পৰিচয় এতিয়া উদ্ধাৰ হোৱা নাই যদিও নিহতসকলক চিনাক্ত কৰা হৈছে লালু কুমাৰ সৰঞ্জিত বৰ্মন চাহিদা খাতুন সুভেশ ৰয় সুমন দে আৰু শান্তা দেৱী এই সকলৰ পৰিচয় ইতিমধ্যে লাভ কৰা গৈছে আমি পুনৰ ৰকিবৰ কাষলৈ গৈছো ৰকিবৰ ইতিমধ্যে 36 জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু যাত্ৰী আহিবলৈ বাকি আছে নেকি অসমৰ কিমান সংখ্যক যাত্ৰী এতিয়াও যেটো উদ্ধাৰ অভিযান চলি আছে আৰু আবদ্ধ হৈ আছে নেকি প্ৰত্যক্ষদৰ্শী কি জনাইছে বা আপুনি যেটো কথা পাতিছে যাত্ৰীসকলৰ সৈতে তেওঁলোকে আৰু এই সন্দৰ্ভত কেনে ধৰণৰ মন্তব্য আগবঢ়াইছে ৰকিবৰ হয় ৰশ্মিতা ক'ব লাগিব যে তেওঁলোকৰ এক ভয়াবহ অভিজ্ঞতা তেওঁলোকে যিসকল যাত্ৰী আছিল যাত্ৰীসকলৰ সৈতে আমি যেতিয়া কথা পাতিবৰ কাৰণে চেষ্টা কৰিছিল তেওঁলোকে সমগ্ৰ ঘটনাৰ কথা তেওঁলোকে বৰ্ণনা কৰিছিল কাৰণ তেওঁলোকে এই সমগ্ৰ ঘটনা যিহেতু ৰেলখনত তেওঁলোক আছিল গতিকে প্ৰত্যক্ষ কৰিছিল আৰু এই সমগ্ৰ ঘটনা তেওঁলোক সাক্ষী হৈ ৰৈছিল আৰু তেওঁলোকৰ সৈতে যেতিয়া আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছিল তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোক এটা বৃহৎ তিনিটাকৈ শব্দ হৈছিল আৰু সেই শব্দৰ পাছতে ৰেলখন প্ৰায় 12টাকৈ দবা লাইনচ্যুত হৈছিল আৰু যিহেতু মই পূৰ্বতে উল্লেখ কৰিছোঁ যে গুৱাহাটী বিকানেৰ যি এক্সপ্ৰেছ গতিকে এই ৰেলখনত অসমলৈ অহা যাত্ৰীৰ সংখ্যা যথেষ্ট সংখ্যক নিশ্চয়কৈ থাকিব আৰু ইতিমধ্যে যিমানখিনি তথ্য লাভ কৰা হৈছে অসমৰ প্ৰায় 290 গৰাকী যাত্ৰীক লৈ এই যি বিশেষ ৰেল সেই ৰেলখনেৰে অসমলৈ বৰ্তমান লৈ অহা হৈছিল আৰু ইতিমধ্যে বিভিন্ন ষ্টেচনত তেওঁলোকক যাত্ৰীসমূহ নমোৱা হৈছে আৰু সেই যিসমূহ জিলা বা ৰেল ষ্টেচনৰ যিসকল বিষয়া আছে তেওঁলোকে এই সমগ্ৰ যাত্ৰীসকলক তেওঁলোকক গন্তব্যস্থানলৈ প্ৰেৰণ কৰিছে আৰু গুৱাহাটী ৰেল ষ্টেচনৰ পোৱাৰ আগতে কামাখ্যা ৰেল ষ্টেচনতো কিছু সংখ্যক যাত্ৰী তেওঁলোকে নামিছে আৰু গুৱাহাটী ৰেল ষ্টেচনত ইতিমধ্যে যিহেতু মই উল্লেখ কৰিছোঁ প্ৰায় 156 গৰাকী ৰেল যাত্ৰী ইয়াত নামিছে আৰু আমি ইতিমধ্যে প্ৰশাসনৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতু তাত উদ্ধাৰ অভিযান অব্যাহত ৰাখি আছে গতিকে যদি অসমৰ কোনো যাত্ৰী তেওঁলোকক যদি তাত আবদ্ধ হৈ আছে বা অসমৰ যাত্ৰী তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে অন্যথা তেওঁলোকক আনিব পৰা ব্যৱস্থা থাকে তেনেহ'লে প্ৰশাসনৰ পৰা আৰু ৰেল বিভাগৰ তৰফৰ পৰা তেওঁলোকক আনিবলৈ কাৰণে ব্যৱস্থা কৰা হ'ব ৰশ্মিতা আৰু এইখিনিতে ক'ব লাগিব যে কালি যিহেতু আমি মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া যিগৰাকী আছে তেওঁৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ৰেল বিভাগৰ তৰফৰ পৰা যিসকল নিহত লোক আছে তেওঁলোকক 5 লাখকৈ টকা তেওঁলোকলৈ আগবঢ়োৱা হৈছে ক্ষতিপূৰণ হিচাপে আৰু যিসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক 1 লাখকৈ টকা দিয়া হৈছে আৰু যিসকল সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক 25,000 টকাকৈ ৰেল বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ক্ষতিপূৰণ আৰু এই সমগ্ৰ ঘটনাটো যিহেতু এক শোকাব ঘটনা সংঘটিত হ'ল ইতিহাসত এনেকুৱা এটা ঘটনা যাতে পুনৰাবৃত্তি নহয় আচলতে তদন্তৰ যথেষ্ট প্ৰয়োজনীয়তা আছে যে 7টাকৈ দবা কেনেদৰে লাঞ্ছিত হ'বলৈ পালে আমি ধন্যবাদ জনাইছোঁ ৰকিবুৰ আপোনালৈ আমি জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনালৈ ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আমাক জনোৱাৰ বাবে আৰু ইতিমধ্যে অসমৰ বহুকেইগৰাকী যাত্ৰী যিহেতু আবদ্ধ হৈ আছিল বিকানেৰ এক্সপ্ৰেছত গতিকে আবদ্ধসকলক বিশেষ ৰেলেৰে অসমলৈ লৈ অনা হৈছে অৰ্থাৎ গুৱাহাটী ষ্টেচন তেওঁলোকে ইতিমধ্যে উপস্থিত হৈছে আৰু ষ্টেচনৰ পৰা তেওঁলোকৰ যিসমূহ গন্তব্যস্থান সেইসমূহলৈ আন এখন বাছেৰে তেওঁলোকক তালৈ লৈ যোৱা হৈছে যে কেনেদৰে সুৰুঙা ৰৈ গ'ল কেনেদৰে সুৰুঙা থাকি গ'ল 7টাকৈ দবা লাঞ্ছিত হোৱাৰ ঘটনা জলপাইগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনাটি আৰু আহতসকলক ইতিমধ্যে উপযুক্ত চিকিৎসাৰ বাবে ওচৰৰ স্থানীয় চিকিৎসালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে কিন্তু যিসকল যাত্ৰী আছে তেওঁলোকে এক ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল উৰুকাৰ নিশা আৰু ৰাজ্যজুৰি ভোগালীৰ উৎসাহ জাতীয় জীৱনত সুকীয়া পৰিচয় বহন কৰা প্ৰাণৰ ভোগালীক হেঁপাহেৰে আদৰিছে অসমীয়াই পুৱাই মেজিৰ শেষ ল'লে অসমীয়াই অপায় অমংগল অশান্তি নাশৰ কামনাৰে শৰাই নৈবেদ্য আগবঢ়াই মেজি জ্বলাই ৰাজ্যবাসীয়ে ল'লে অগ্নি দেৱতাৰ আশীষ মেজি জ্বলোৱাৰ পিছতে জ্যেষ্ঠজনক সেৱা জনাই আশীষ ল'লে প্ৰতিগৰাকী কনিষ্ঠই এই ভোগালী বিহুতে সাতামপুৰুষীয়া পৰম্পৰা সংস্কৃতি আৰু ঐক্য লৈ অসমীয়াৰ মাজলৈ আহে প্ৰাণৰ ভোগালী বিহুটি কৰোনা পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সৰ্বত্ৰ দেখা গ'ল ভোগালীৰ উৎসাহ ভোগালীৰ
ভোগালীৰ দৃশ্য আৰু ভোগালী বিহুক এনেদৰে আদৰিছে প্ৰতিগৰাকী অসমীয়াই পুৱাই মেজিৰ শেষ ল'লে অসমীয়াই অপায় অমংগল অশান্তি নাশৰ কামনাৰে শৰাই নৈবেদ্য আগবঢ়াই মেজি জ্বলাই ৰাজ্যবাসী ল'লে অগ্নি দেৱতাৰ আশীষ মেজি জ্বলাৰ পিছতে জ্যেষ্ঠজনক সেৱা জনাই আশীষ ল'লে প্ৰতিগৰাকী কনিষ্ঠ হয় ভোগালী বিহুতে শতামপুৰুষীয়া পৰম্পৰা সংস্কৃতি আৰু ঐক্যলৈ অসমীয়াৰ মাজলৈ আহে প্ৰাণৰ ভোগালী বিহুটি কৰোণা পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সৰ্বত্ৰ দেখা গ'ল ভোগালীৰ পাৰাপাৰহীন উৎসাহ